শ্ৰীমন্ত মাধৱদেৱৰ দ্বাৰা ৰচিত নামঘোষা শাস্ত্ৰৰ পৰিপাঠ। ৰাম কৃষ্ণ হৰি নাম সৰ্বধৰ্ময় অনুপাম সকল নিগম তত্ত্বহাৰ জাত পৰে ধৰ্ম নাহি আৰ হেন নাম নুমৰি কমন ভাৰ কৰি ৰৈয়াছা ভৱতৰিবাৰ ৰৈয়াছা ভৱতৰিবাৰ। মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱে নামঘোষা শাস্ত্ৰ উপদেশ পাঠৰ 23 নং পুটত কৈছে, ৰাম কৃষ্ণ হৰি নাম সৰ্বধৰ্ম অনুপাম সকল নিগম তত্ত্বহাৰ জাত পৰে ধৰ্ম নাহি আৰ হেন নাম নুমৰি কমন ভাৰ ৰক্ষা কৰি ৰৈয়াছা ভৱতৰিবাৰ। 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণৰ মূল মন্ত্ৰ হৈছে নাম ধৰ্ম। সকল নিগম তত্ত্বহাৰ হৈছে হৰিনাম ধৰ্ম। হৰিনাম ধৰ্মৰ ওপৰত আৰু কোনো ধৰ্মই নাই। সৰ্বশ্ৰেষ্ঠ ধৰ্ম হৈছে শিৰোমণি হৰিনাম ধৰ্ম। সেই হৰিনাম ধৰ্ম নলৈ কিহৰ ওপৰত ভৰসা কৰি, কাৰ ওপৰত ভৰসা কৰি আমি মনুষ্যসকলে ভৱ তৰিবৰ কাৰণে আশা কৰি আছো। ভৱ সংসাৰ তৰিবৰ কাৰণে কলিযুগত মনুষ্যসকলে নাম ধৰ্ম ধৰণ লৈ একান্তভাৱে হৰিক দৃঢ় বিশ্বাস কৰি ৰাম কৃষ্ণ হৰিনাম ধৰ্ম গাই থাকিবৰ কাৰণে মহাপুৰুষ শ্ৰীমন্ত মাধৱ